ইতিহাস হল 2020 বিশ্ববাসী আদৰিছে 2021ক পিছে এনে এখন দেশ আছে যাৰ বাসিন্দাসকলে এতিয়াও বাস কৰি আছে 2014 চনত য'ত দেশবাসীৰ বাবে 2020 বৰ্ষলৈ আৰু 6 বছৰ বাকি শুনিবলৈ আচৰিত যেন লাগিলেও বিশ্বত আছে এনে এখন দেশ যিখন দেশৰ ক্যালেন্ডাৰ এতিয়াও পিছ পৰি আছে 7ৰ পৰা 8 বছৰ হি দেশখন হৈছে ইথিওপিয়া দেশখনৰ ক্যালেন্ডাৰত বছৰ আৰু সময়ৰ ক্ষেত্ৰত বিশ্বৰ আন দেশতকৈ পৃথক এইখন দেশ 8.5 নিযুততকৈ অধিক জনসংখ্যা থকা আফ্ৰিকাৰ দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিচিত ইথিওপিয়া গ্ৰেগৰিয়ান ক্যালেন্ডাৰৰ পৰা প্ৰায় 8 বছৰ পিছ পৰি আছে ইথিওপিয়াৰ ক্যালেন্ডাৰ 1 জানুৱাৰীৰ পৰিৱৰ্তে প্ৰতি 13 মাহৰ মূৰে মূৰে 11 ছেপ্টেম্বৰত পালন কৰা হয় নৱবৰ্ষ উল্লেখ্য জুলিয়ান ক্যালেন্ডাৰ ব্যৱহাৰ কৰাৰ আগতে 1582 চনত গ্ৰেগৰিয়ান ক্যালেন্ডাৰ আৰম্ভ কৰা হৈছিল কেথলিক চাৰ্চত বিশ্বাস কৰা দেশবোৰে গ্ৰহণ কৰিছিল এই নতুন ক্যালেন্ডাৰ আনহাতে বহুতো দেশে ইয়াৰ বিৰোধিতা কৰিছিল বিৰোধিতা কৰা দেশবোৰৰ ভিতৰত অন্যতম আছিল ইথিওপিয়া সেই সময়ত ইথিওপিয়াত ৰোমান চাৰ্চৰ প্ৰভাৱ আছিল অত্যাধিক অৰ্থাৎ ইথিওপিয়ান অৰ্থডক্স চাৰ্চে বিশ্বাস কৰিছিল যে যীশু খ্ৰীষ্টৰ জন্ম 7 খ্ৰীষ্টপূৰ্বত হৈছিল আৰু সেইমতে ক্যালেন্ডাৰ গণনা আৰম্ভ হৈছিল দেশখনত সেইবাবে দেশখনৰ ক্যালেন্ডাৰটো এতিয়াও 2014 চনতে আবদ্ধ হৈ আছে আনহাতে বিশ্বৰ সকলো দেশত আৰম্ভ হৈছে 2021 বৰ্ষ ইথিওপিয়াৰ বিভিন্ন ধৰণৰ ক্যালেন্ডাৰ হোৱাৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় পৰ্যটকসকল হোটেল বুকিং আৰু আন বহুতো মৌলিক সা-সুবিধাৰ কোনো স্থানত এই ক্যালেন্ডাৰৰ বাবে ইথিওপিয়ানসকলে কষ্ট ভোগ কৰিব লাগে 11 ছেপ্টেম্বৰত উদযাপন কৰা নৱবৰ্ষৰ দিনটো পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ইণ্টাৰনেশ্যনেল ডেস্ক ঈশান নিউজ